গুৱাহাটী কমাৰ্চ কলেজৰ ডক্টৰ ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হৈছে 42 সংখ্যক সদৌ কামৰূপ জিলাৰ পাঞ্জা প্ৰতিযোগিতা 2024। আমাৰ যেটো সদৌ অসম পাঞ্জা সন্থা আমাৰ এটা ইউনিটি আছে। আজি কামৰূপ ডিস্ট্ৰিক্টে পাতিছে, আমি কি কয় তেওঁলোক এটলিষ্ট দুজন এজনকে আহিছে প্ৰতিখন জিলা। ঠিক তেনেকৈ কিছুদিনৰ আগত মৰিগাঁও ডিষ্ট্ৰিক্টত পাতিছিলে জাগিৰোড কলেজত মৰিগাঁও জিলা, তেতিয়া আমাৰ প্ৰতিখন জিলাৰে 2-4জন গৈছিলে। সেইটোৱে আমাক বুজাই যে আমাৰ সদৌ অসম পাঞ্জা সংগঠনটো এইটো শক্তিশালী হ'ব, আৰু এই শক্তিশালী হ'লেহে আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আমি আমাৰ প্ৰতিযোগীসকলক আমি উলিয়াই লৈ আহিব পাৰিম। আমাৰ যিটো ৰাজ্যিক পৰ্যায় তথা ৰাষ্ট্ৰীয় পৰ্যায় তথা আন্তৰ্জাতিক পৰ্যায়ত আমি প্লেয়াৰবিলাক আমি তেনেকৈ প্ৰমোট কৰি লৈ যাব পাৰোঁ, আৰু সেই প্লেয়াৰবিলাকো আমাৰ অসম তথা ভাৰতবৰ্ষৰ নাম কঢ়িয়াই আনিব পাৰিব। সদৌ অসম পাঞ্জা সন্থাৰ অধীনত তথা সদৌ কামৰূপ জিলা পাঞ্জা সন্থাৰ তত্বাৱধানত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে শতাধিক পাঞ্জা খেলুৱৈয়ে। ল'ৰা ছোৱালী উভয়ে জুনিয়ৰ ছিনিয়ৰ আৰু মাষ্টাৰ্ছ শাখাত ক্ৰীড়াংগনত দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন। এই প্ৰতিযোগিতাৰ পৰা সমাগত ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতাৰ বাবে কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্যৰ খেলুৱৈ কৰা হ'ব বাছনি। তো আমার উদ্দেশ্য কি? উদ্দেশ্য হচ্ছে সমাজক কিভাবে দিয়া আৰু যিমান অতিথি আহিছে সকলোকে মই অৰ্গেনাইজিং কমিটিৰ প্ৰেচিডেণ্ট হিচাপে মোৰ মৰম শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। 42nd অল কামৰূপ মেট্ৰ' এণ্ড ৰুৰেল ডিষ্ট্ৰিক্ট আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ, আৰু এই চেম্পিয়নশ্বিপটো অল কামৰূপ ডিষ্ট্ৰিক্ট Metro and Rural Arm Racing Association in association of Guwahati Commerce College Student Union under aegis of all Assam Arm Racing Association. দীপজ্যোতি নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।